নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। পুৱা আৰু গধূলি ঘৰত ধূপ আপুনি জ্বলালে কি হয়? ধূপ জ্বলালে কেনেকুৱা ধূপ জ্বলাব লাগে আৰু ধূপ জ্বলোৱাৰ সময়ত আপুনি কেইডাল ধূপ জ্বলাব লাগে, লগতে আপুনি সন্ধিয়াৰ সময়ত কিমান সময়ত ধূপ জ্বলাব লাগে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক সকলোবিলাক কথা সুন্দৰভাৱে শ্বেয়াৰ কৰিম। আপুনি সন্ধিয়াৰ সময়ত আপোনাৰ মুখ্য দুৱাৰৰ সন্মুখত ধূপ চাকি জ্বলালে কি হয় আৰু কিয় সন্ধিয়াৰ সময়ত ধূপ চাকি জ্বলাব লাগে, এই সকলোবিলাক কথা আজিৰ ভিডিঅ'টোত আপুনি সুন্দৰভাৱে জানিব পাৰিব। বহু লোকে পূজাৰ সময়ত ঘৰত ধূপ কাঠি জ্বলায়। বেছিভাগ মানুহেই ঘৰত ধূপ জ্বলোৱাটো শুভ বুলি গণ্য কৰি ধূপ জ্বলায়। কিন্তু আপুনি ইয়াৰ প্ৰকৃত অৰ্থ জানেনে? ঘৰত পুৱা গধূলি আমি প্ৰতিদিনেই ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰো। কেৱল ঘৰতেই নহয়, দোকান পোহাৰতো কৰো। পুৱা গধূলি আমি সকলোতে সদায় ধূপ এডাল হলেও জ্বলাওঁ। কিন্তু ধূপ জ্বলোৱাৰ অৱস্থাত আমি কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰখাটো খুবেই জৰুৰী। ঘৰ বা দোকান পোহাৰত আমি ধূপ জ্বলালে কি হয় আৰু ঘৰ বা দোকানত পূজা প্ৰাৰ্থনা কৰোঁতে আমি কেইডাল ধূপ জ্বলাব লাগে। সনাতন ধৰ্মত ইয়াৰ ওপৰত বিশেষ কঠোৰ নিয়ম নাই যদিও আমি কি কৰাটো জৰুৰী। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক সকলোবিলাক কথা ইয়াৰ বিষয়ে জনাম। ধূপ জ্বলাই পূজা প্ৰাৰ্থনা কৰোঁতে আপুনি কেইডাল ধূপ জ্বলাব লাগে, কিমান সময়ত আপুনি প্ৰতিদিনে সন্ধিয়া আৰু পুৱা ধূপ কাঠি জ্বলাব লাগে। ইয়াৰ বাহিৰেও ধূপ জ্বলালে আমাৰ চৌপাশত আন এক পৰিৱেশ বিয়পি পৰে। সকলো দেৱতা সন্তুষ্টিত হৈ পৰে ধূপ জ্বলোৱাৰ ফলত। প্ৰভুৰ বাবে বিশেষ তাৎপৰ্য আছে ঘৰত ধূপ চাকি জ্বলোৱাৰ। বহু উপকাৰী আছে ইয়াৰ ফলত। ঘৰত ধূপ চাকি জ্বলালে আমাৰ ঘৰখনৰ পৰিৱেশটো অতি সুগন্ধি কৰি তোলে। ফলত ঘৰখনত থকা সকলো ঋণাত্মক শক্তি নাইকিয়া হৈ যায়। ইয়াৰ বাহিৰেও ঘৰত ধূপ চাকি জ্বলাই দিলে মানসিক চাপ বহু পৰিমাণে হ্ৰাস পায়। মনৰ প্ৰতিক্ৰিয়াই প্ৰায় শৰীৰত প্ৰভাৱ পেলায় আৰু মন সতেজ হলে শৰীৰটো ভালে হয়। কোনো কামত মনোনিৱেশ কৰাৰ আগতে আপোনাৰ প্ৰিয় গোন্ধৰ ধূপ জ্বলাই দিলে একাগ্ৰতা সোনকালেই বৃদ্ধি পায়। ঘৰত ধূপ চাকি জ্বলাই দিলে মানসিক একাগ্ৰতা বৃদ্ধি পায়। আপোনাৰ সন্তান আৰু নিজৰ একাগ্ৰতা বৃদ্ধিৰ বাবে দিনটোত দুবাৰকৈ আপুনি প্ৰভুৰ শ্ৰীচৰণত ধূপ চাকি জ্বলাই আপুনি কিছু সময় মনে মনে বহি থাকিব লাগে। দেৱতাক যিকোনো প্ৰাৰ্থনা কৰাৰ আগতে ধূপ চাকি জ্বলোৱাৰ বিশেষ প্ৰয়োজন। শাস্ত্ৰৰ মতে ধূপ জ্বলোৱাৰ কিছুমান নিয়ম পালন নকৰাকৈ ধূপ জ্বলোৱাটো অশুভ হ'ব পাৰে। ঘৰত নিয়মিত ধূপ চাকি জ্বলালে দেৱতা প্ৰসন্ন হয়, লগতে জীৱনৰ সকলো সমস্যা দূৰ কৰে বুলি বিশ্বাস কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে ঘৰত ধূপ চাকি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত পৰিৱেশৰ বিসংগতি আৰু ঘৰত থকা নেতিবাচক শক্তিৰ প্ৰভাৱ নাইকিয়া হ'ব পাৰে। ঘৰত ধূপ চাকি জ্বলোৱাৰ বিভিন্ন উপকাৰ পোৱা যায়। ধূপৰ সুগন্ধিয়ে মনক শান্ত কৰে, মানসিক চাপ কমায়, একাগ্ৰতা বৃদ্ধি পায় আৰু ঘৰখনক সুগন্ধিৰে ভৰাই তোলে। লগতে ধূপ জ্বলোৱাৰ দ্বাৰা বহুতো ধৰ্মীয় বা আধ্যাত্মিক কামো কৰা হয়। পুৱা গধূলি ঘৰখনত ধূপ জ্বলোৱাৰ ফলত এক মৰমলগা সুগন্ধিৰ যোগ কৰে। বহুতো ধৰ্মীয় অনুষ্ঠান বা ৰীতি-নীতিৰ সময়ত ধূপ জ্বলোৱাৰ নিয়ম আছে। পুৱা গধূলি ঘৰত ধূপ চাকি জ্বলোৱাৰ ফলত অলৌকিক শক্তিক আকৰ্ষণ কৰে। লগতে ঘৰত থকা বাস্তু দোষো দূৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, ঘৰত ধূপ জ্বলোৱাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই যদিও আপুনি নিজৰ ইচ্ছা মতে ধূপ জ্বলাব পাৰে যদিও সাধাৰণতে ধূপ জ্বলোৱাৰ সময়ত আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। আপোনাৰ নিজৰ বাসগৃহত শান্তি স্থাপন কৰিহে আপুনি ধূপ জ্বলাব লাগে। ধূপ জ্বলোৱাৰ সময়ত নিৰ্দিষ্ট নিয়ম মানি নচলিলে আপুনি বিপৰীত ফলহে পাব পাৰিব।
ধূপ জ্বলাওঁতে ঘৰৰ পূজাৰ স্থান বা ঘৰৰ কোনো স্থান আপুনি শান্ত স্থানতহে পূজা কৰিব লাগে বা ধূপ চাকি জ্বলাব লাগে শান্ত ঠাইতে। ধূপ জ্বলোৱাৰ সময়ত কোনো দুশ্চিন্তা কৰিব নালাগে। ধূপ জ্বলোৱাৰ সময়ত আপোনাৰ শান্ত মনেৰে ভগৱানৰ নাম আপুনি জপ কৰিব লাগে। ধূপ জ্বলোৱাৰ সময়ত ঘৰৰ সকলো লোক একেলগে থাকিব লাগে। ধূপ জ্বলোৱাৰ সময়ত কেৱল আপোনাৰ মনত ভগৱানৰ প্ৰতি ভক্তিভাৱ থাকিব লাগে। কাৰো প্ৰতি বেয়া চিন্তা বেয়া ধাৰণা থাকিব নালাগে। কেৱল ভগৱানৰ চিন্তা মনত ৰাখি আপুনি ধূপ জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰিব লাগে। নহ'লে আপুনি তাৰ বিপৰীত ফলহে লাভ কৰিব পাৰিব। ভগৱান কেতিয়াও আপোনাৰ ওপৰত প্ৰসন্ন নহ'ব। এতিয়া প্ৰশ্ন হৈছে যে আপুনি যেতিয়া ধূপ জ্বলাব তেতিয়া আপুনি কেইডাল ধূপ জ্বলাব লাগিব? পূজা প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি কেইডাল ধূপ জ্বলাব লাগিব? যেতিয়া আপুনি পূজা প্ৰাৰ্থনা কৰিব তেতিয়া আপুনি 3ডাল বা 5ডাল ধূপ জ্বলাব পাৰে। কিন্তু কেতিয়াও ভুলতো এডাল ধূপ নজ্বলাব। কাৰণ 3 সংখ্যাটো ত্ৰিদেৱৰ লগত জড়িত। সেইবাবেই 3ডাল ধূপ জ্বলোৱাটো খুবেই ভাল বুলি ক'ব পাৰি। যদি আপুনি কোনোবা বিশেষ বেলেগ ভগৱানৰ পূজা অৰ্চনা কৰে তেন্তে আপুনি এডাল ধূপ অতিৰিক্তভাৱে জ্বলাব পাৰে। পূজাৰ সময়ত অধিকতম ধূপকাঠিৰ সংখ্যা হৈছে 108ডাল। ধূপ প্ৰদীপ নজ্বলোৱাকৈ কৰা পূজা সদায় আধৰুৱা বুলিয়েই গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ধূপ এডালো নজ্বলোৱাকৈ কৰা পূজা সদায় উকা উকা যেনেই অনুভৱ হয়। ধূপৰ সুগন্ধিয়ে সমগ্ৰ পৰিৱেশটো ভক্তিৰে ভৰাই তোলে। লগতে পজিটিভ বাতাৱৰণ সৃষ্টি কৰাত সহায় কৰে। বিশ্বাস কৰা হয় যে ঘৰত ধূপ চাকি জ্বলালে ভগৱান সন্তুষ্ট হয়। শাস্ত্ৰৰ মতে ভগৱানে সুগন্ধিযুক্ত বস্তু খুবেই ভাল পায়। সেইবাবেই যেতিয়াই ভগৱানক পূজা অৰ্চনা কৰা হয় তেতিয়াই সুগন্ধিযুক্ত বস্তু অৰ্পণ কৰা হয় যাতে ভগৱান প্ৰসন্ন হয়। সেইবাবেই ভগৱানৰ পূজা অৰ্চনা কৰাৰ সময়ত সদায় ধূপ জ্বলোৱা হয়। সুগন্ধিত যুক্ত ধূপ জ্বলালে ভগৱানে সোনকালেই প্ৰাৰ্থনা শুনে আৰু ভক্তৰ সকলো মনোকামনা সোনকালেই পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। সেইবাবেই সদায় সুগন্ধিযুক্ত ধূপহে জ্বলাব লাগে। সেইডাল ধূপহে জ্বলাব লাগে যিডাল ধূপ ভঙা চিঙা নাথাকে। সেইডাল ধূপহে জ্বলাব লাগে যিডাল ধূপ সুগন্ধিযুক্ত হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় বন্ধু বান্ধৱীসকল, ধূপডাল আপুনি যেতিয়া জ্বলাব আৰু যেতিয়া ধূপডাল জ্বলিব তাৰ পাছত আপুনি ধূপডাল কেতিয়াও মুখেৰে ফুৱাই নুমুৱাবলৈ কেতিয়াও চেষ্টা নকৰিব। ধূপ জ্বলাই ধূপডাল আপুনি ঘৰখনৰ সকলো ঠাইতে আপুনি ধূপডালৰ সুগন্ধি বিয়পাই দিব লাগে। যেতিয়াই সূৰ্য অস্ত যায় তেতিয়াই ঘৰত ধূপ চাকি জ্বলিব লাগে। প্ৰশ্ন হৈছে যে কিমান সময়ত ধূপ চাকি জ্বলাব লাগে ঘৰত? প্ৰিয় বন্ধু বান্ধৱীসকল, চাওক, ঠাই বেলি সূৰ্য অস্ত যোৱাৰ সময় বেলেগ বেলেগ হয়। গতিকে এটা নিৰ্দিষ্ট সময় কৈ দিয়াটো আপোনালোকৰ আগত কঠিন। গতিকে আপোনালোকৰ ঠাই অনুসৰি সূৰ্য অস্ত যোৱাৰ সময় আপুনি নিজেই উলিয়াব লাগিব। মনত ৰাখিব, যেতিয়াই সূৰ্য অস্ত যাব সেই সময়তে আপোনাৰ ঘৰত ধূপ চাকি জ্বলিব লাগিব। সন্ধিয়াৰ সময়ত প্ৰতিদিনে ঘৰৰ মূল দুৱাৰৰ মুখত আপুনি ধূপ চাকি জ্বলাব লাগে। এতিয়া প্ৰশ্ন হৈছে যে কিয় সন্ধিয়া সময়ত চাকি বন্তি ধূপ চাকি জ্বলাব লাগে? কাৰণ এই সন্ধিয়াৰ সময়তেই ভগৱানে নৃসিংহৰ অৱতাৰ লৈছিল। ভগৱান নাৰায়ণে নৃসিংহৰ অৱতাৰ ধাৰণ কৰি দুৱাৰ দলিত ৰৈ দুৰাচাৰী হিৰণ্যকশিপুৰক বধ কৰিছিল। সেইবাবেই এই সময়খিনিত খোৱা বোৱা কৰাত বাধা দিয়া হয় পৰম্পৰা আছে আমাৰ সমাজত। সেইবাবেই এই সময়খিনিত কোনোবা যদি শুই থাকে তেন্তে জগাই দিয়াৰ নিয়ম আছে। আনহাতে এই সন্ধিয়াৰ সময়তেই মা লক্ষ্মী ভ্ৰমণৰ বাবে ওলাই যায় বুলি শাস্ত্ৰত বিশ্বাস আছে। সেইবাবেই যিখন ঘৰৰ
মূল দুৱাৰৰ মুখত ধূপ চাকি জ্বলি থাকিব, সেইখন ঘৰতে মা লক্ষ্মীৰ প্ৰৱেশ ঘটিব। এইখন ঘৰৰ ব্যক্তিৰ ওপৰতে সেইখন ঘৰতে স্বয়ং মা লক্ষ্মীৰ কৃপা দৃষ্টি থাকিব বুলি বিশ্বাস কৰা হয়। যদি আপোনালোকৰ ঘৰত ধূপ চাকি জ্বলি থাকে, তেতিয়াহ'লে ভগৱানো সেইখন ঘৰলৈ সোনকালে আগমন হ'ব। আৰু যিখন ঘৰত ধূপ চাকি নজ্বলে, সেইখন ঘৰলৈ দৰিদ্ৰতাৰ আগমন ঘটে। সেইবাবেই আপোনালোকৰ ঘৰত যাতে ভগৱানে সদায় বাস লয়, আই লক্ষ্মীৰ প্ৰৱেশ ঘটে, তাৰ বাবে আপুনি প্ৰতিদিনে সন্ধিয়া ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ধূপ চাকি জ্বলাবলৈ কেতিয়াও নাপাহৰিব। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি নিশ্চয় জানিব পাৰিলে আপুনি পুৱা গধূলি ঘৰত ধূপ চাকি জ্বলালে কি হয় আৰু কেইডাল ধূপ জ্বলাব লাগে, কেনেকুৱা ধূপ আপুনি জ্বলাই ভগৱানক সন্তুষ্ট কৰিব পাৰিব আৰু আপুনি সন্ধিয়া সময়ত মুখ্য দুৱাৰৰ সন্মুখত ধূপ চাকি জ্বলালে কি হয়, কিয় জ্বলাব লাগে, এই সকলোবিলাক কথা নিশ্চয় আপুনি সুন্দৰভাৱে জানিব পাৰিলে। যদি আপুনি আজিৰ এই ভিডিঅ'টোৰ পৰা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধু আৰু 10জনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব এই ভিডিঅ'টো, যাতে তেওঁলোকেও ধূপ চাকি জ্বলোৱাৰ সন্দৰ্ভত সকলোবিলাক কথা সুন্দৰভাৱে জানি ল'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। তাৰ আগতে যদি ইমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ তথ্যসমূহ পাবৰ বাবে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।